আই মাতৃৰ সকলোৰে শ্ৰীচৰণ মই সেৱা নিবেদন কৰিছোঁ। ভকত বৈষ্ণৱসকল সকলোৰে প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ আৰু তেখেতসকলৰ পৰা আশীৰ্বাদ শুভাশীষ বিচাৰিছোঁ যাতে আহি থাকিবলগীয়া দিনসমূহত আমি অসমৰ সমাজ জীৱনৰ কাৰণে অসম মাতৃৰ কাৰণে কিছু সেৱা আগবঢ়াই যাব পাৰোঁ। অসমৰ জাতীয় জীৱনৰ যিসমূহ সপোন আছে, জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ যি মহাসংগ্ৰাম আমি সকলোৱে অতি শক্তিশালীভাৱে আগবঢ়াই লৈ গৈছোঁ, এই সংগ্ৰামসমূহ যাতে অধিক গতিশীল আৰু বলিষ্ঠৰ ওপৰত যাতে আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে সকলোৰে পৰা আশীৰ্বাদ শুভাশীষ আমি বিচাৰিছোঁ। ইয়াত উপস্থিত থকা প্ৰতিগৰাকী ব্যক্তিলৈ মই আন্তৰিক শুভেচ্ছা জনাইছোঁ। জাতীয় জীৱনৰ এই জটিল সন্ধিক্ষণত প্ৰতিগৰাকী ব্যক্তিলৈ সংগ্ৰামী অভিনন্দন জনাইছোঁ। বক্তব্যৰ প্ৰাৰম্ভণিতে স্বদেশ আৰু স্বজাতিৰ কাৰণে যিসকল মহান বীৰ পুৰুষে তেওঁলোকৰ বৰ্তমানবোৰ এৰি থৈ গ'ল, সেইসকল মহান বীৰ শ্বহীদক শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতসকলৰ প্ৰতি সশ্ৰদ্ধ প্ৰণিপাত জনাইছোঁ। তাৰ লগে লগে আজি এটা বিশেষ দিন, কা বিৰোধী গণ আন্দোলনৰ এটা বৰ্ষ সম্পূৰ্ণ হৈছে। গতিকে কা গণ আন্দোলনত যিসকল বীৰ শ্বহীদে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলে তেখেতসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। লগতে অসমৰ জাতীয় জীৱনৰ প্ৰতিখন সংগ্ৰামত যিসকল ব্যক্তিয়ে নিৰ্যাতিত হ'ল, যিসকল ব্যক্তি গুলীবিদ্ধ হ'ল, বহু নাৰী ধৰ্ষিতা হ'ল, জীৱনকালৰ কাৰণে বহু ব্যক্তি পংগু হ'ল, সকলোৰে প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। যিসকল এতিয়াও জীৱিত অৱস্থাত আছে তেখেতসকলৰ সুস্বাস্থ্য কামনা কৰিছোঁ। সদৌ ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চ মই আনুষ্ঠানিকভাৱে ইতিমধ্যে বিদায় মানিছোঁ। ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতি আৰু অসমৰ বিভিন্ন জিলা ছাত্ৰ সন্থাই আনুষ্ঠানিকভাৱে মোক বিদায় সম্বৰ্ধনা ইতিমধ্যে জনাইছে। আৰু সদৌ ছাত্ৰ সন্থাৰ যেতিয়া এই সাধাৰণ সম্পাদকৰ এটা গভীৰ দায়িত্ব, অসমৰ সমাজ জীৱনৰ এটা অতি গুৰুত্বপূৰ্ণ দায়িত্ব যেতিয়া গ্ৰহণ কৰিছিলোঁ, তেতিয়া মই কৈছিলোঁ যে এটা নিৰ্দিষ্ট সময়ৰ পিছত মই ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চ মই ত্যাগ কৰিম। এই কথা সেই সময়ত এইকাৰণে উল্লেখ কৰিছিলোঁ যে এটা নিৰ্দিষ্ট সময়ৰ কাৰণে নিৰ্দিষ্ট ঠাইত থাকি সেৱা কৰাটো এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া, এইটো প্ৰাকৃতিক পৰিঘটনা, এটা বিজ্ঞানসন্মত কথা। গতিকে সেই কথাটো অক্ষত থাকিব লাগে, সেই কথাৰ প্ৰতি ন্যায় প্ৰদান কৰিব লাগে। সেইকাৰণে এটা মোৰ দায়িত্ব হিচাপে মই যিটো সময় ঠিক কৰিছিলোঁ যে 5 বছৰৰ পিছতে মই দায়িত্ব এৰিম, সেইকাৰণে সেই কথা মই ৰাখিবলৈ প্ৰয়াস কৰিলোঁ। আৰু 5 বছৰৰ পিছতেই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ অধিৱেশনত মই ৰাজহুৱাভাৱে এই কথা ঘোষণা কৰিলোঁ যে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চ মই এইবাৰ ত্যাগ কৰিম। গতিকে ছাত্ৰ সন্থাৰ এই দীঘলীয়া যাত্ৰাটোত বিভিন্ন সময়ত আৰম্ভণিৰে পৰা যিসকল ব্যক্তিয়ে মোক সহায় সহযোগিতা আগবঢ়ালে, দিহা পৰামৰ্শ আগবঢ়ালে, বিভিন্ন সময়ত আন্দোলনৰ বিভিন্ন স্থানসমূহত, বিভিন্ন ক্ষেত্ৰসমূহত যিসকল ব্যক্তিয়ে, যিসকল ৰাইজে বিভিন্ন সময়ত বিভিন্ন ধৰণে সহায় সহযোগিতা কৰিলে, সকলোৰে প্ৰতি মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেখেতসকলৰ প্ৰতি ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই তিনিচুকীয়া জিলাৰ পৰাই, তিনিচুকীয়া জিলাৰ বৰলাইপুলিৰ মৰাণকাৰীৰ পৰাই মোৰ অসমৰ সমাজ জীৱনৰ যিটো যাত্ৰা, এই যাত্ৰা মই আৰম্ভ কৰিছোঁ। ব্যক্তিগত যাত্ৰা, সামাজিক যাত্ৰা, ৰাজহুৱা যাত্ৰা কিছু দিনৰ পিছত আৰম্ভ হৈছে। শিক্ষা তিনিচুকীয়া জিলাৰ লাইপুলি প্ৰাথমিক বিদ্যালয়ত, মাধ্যমিক শিক্ষাও
মাজুলীতে তাৰ পাছত উচ্চ মাধ্যমিক শিক্ষা শ্ৰীপুৰীয়া তিনিচুকীয়া উচ্চ মাধ্যমিক বিদ্যালয় আৰু উচ্চতৰ মাধ্যমিকৰ দুটা বৰ্ষ এই চেনাৰাম জোৰ বাকৰিত মোৰ বিদায় অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে। এই চেনাৰাম ঐতিহাসিক চেনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ত দুটা বৰ্ষ ইয়াত মই শেষ কৰিলোঁ। তাৰ পাছত তিনিচুকীয়া মহাবিদ্যালয়, যি মহাবিদ্যালয়ৰ আমাৰ শিক্ষাগুৰু ৰাণা চাংমাই ছাৰ আপোনালোকৰ আগত উপস্থিত আছে। তিনিচুকীয়া মহাবিদ্যালয়ৰ শিক্ষা সাং কৰাৰ পাছত ডিব্ৰুগড় বিশ্ববিদ্যালয়। বিভিন্ন সময়ত ছাত্ৰ সন্থাৰ লগত বিভিন্ন ধৰণে জড়িত হোৱাৰ সুযোগ পাইছিলোঁ, যদিও সন্মুখৰ পৰা নেতৃত্ব লোৱাৰ সুযোগ পোৱা নাছিলোঁ বা নিজেও সেই নেতৃত্ব লোৱাৰ কথাটো মই গ্ৰহণ কৰা নাছিলোঁ। চেনাৰাম এখন খুব ছাত্ৰ সন্থাৰ কাৰণে এখন উৰ্বৰা ভূমি আছিল। তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰণে চেনাৰামৰ যিটো শক্তি, এইটো শক্তি মূল শক্তি আছিল। মূল চেনাৰামৰ শক্তিৰ যোগেদিয়ে তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাই বিগত সময়ছোৱাত বিভিন্ন সংগ্ৰামী কাৰ্যসূচীত অংশগ্ৰহণ কৰিছিল। তিনিচুকীয়া মহাবিদ্যালয়ো তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থা, জিলা ছাত্ৰ সন্থাৰ কাৰণে মূল শক্তি আৰু ভেটি আছিল। এই কথা চকুৰে নিজ চকুৰ আগত আমি দেখিবলৈ পাইছোঁ। আমি নিজ চকুৰ আগত আমাৰ বহু সহপাঠী আছে, তেখেতসকল বহু ইয়াত আজি উপস্থিত আছে। চেনাৰাম মহাবিদ্যালয়, তিনিচুকীয়া চেনাৰাম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ তিনিচুকীয়া মহাবিদ্যালয়ৰ সেই সময়ছোৱাত, সেই শিক্ষাৰ সময়ত ছাত্ৰ সন্থাৰ লগত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰিবৰ কাৰণে, দায়িত্ব ল'বৰ কাৰণে চেষ্টা মোৰ সহপাঠীসকলে নকৰা নহয়। কিন্তু মই সক্ৰিয়ভাৱে দায়িত্ব গ্ৰহণ কৰিবৰ কাৰণে নিবিচৰাৰ মূল কাৰণটোৱে হ'ল যে উচ্চ শিক্ষা গ্ৰহণ কৰাৰ যিটো দুৰ্বাৰ ইচ্ছা যিটো আছিল, ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ জ্যোতি বাটচৰাই যিহেতু হাত বাউলি মাতিছিল বা বিশ্ববিদ্যালয়ৰ শিক্ষা গ্ৰহণ কৰিবলৈ যিটো আশা, যিটো দুৰ্বাৰ যিটো আকাংক্ষা আছিল, তাৰ কাৰণে মই কিছু সেই যিটো মানে প্ৰত্যক্ষভাৱে শক্তিশালীভাৱে এই অনুষ্ঠানসমূহত ছাত্ৰ সন্থাৰ বিভিন্ন গোটসমূহত অংশগ্ৰহণ কৰাৰ পৰা মই কিছু বিৰত আছিলোঁ। তিনিচুকীয়া মহাবিদ্যালয়ত শিক্ষা গ্ৰহণ কৰোঁতে শিক্ষাগুৰু ৰাণা চাংমাই ছাৰে জানে, মোৰ লগত যেতিয়া তিনিচুকীয়া মহাবিদ্যালয়ৰ দিনৰ ভাগৰ সাধাৰণ সম্পাদক আৰু পুৱাৰ ভাগৰ সাধাৰণ সম্পাদক একেলগে আছিল, তেওঁলোকে যথেষ্ট জোৰ দিছিল যে মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনত ক'ৰবাত উঠিব লাগে। তেওঁলোকৰ পৰা চেষ্টাও আছিল, ছাত্ৰী নিৰ্বাচনে মাজে মাজে লৈও গৈছিল, তেওঁলোকৰ চিন্তা মাজে মাজে প্ৰকাশো কৰিছিল। কিন্তু মই কেৱল মাত্ৰ দুটা কথাৰ কাৰণে, এটা হ'ল অতি ব্যস্ততাপূৰ্ণ বিজ্ঞান শাখাৰ পাঠগ্ৰহণত অংশগ্ৰহণ কৰাৰ কাৰণে, পাঠদানত অংশগ্ৰহণ, পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, অংকত নিয়মীয়াকৈ অংশগ্ৰহণ কৰিব লগা হোৱাৰ কাৰণে, তাৰ লগতে লেবৰেটৰী প্ৰেক্টিকেলত অংশগ্ৰহণ, টিউচন, এই নিয়মীয়া শিক্ষা গ্ৰহণৰ যিটো যাত্ৰা, ইয়াত অংশগ্ৰহণ কৰিব লগা হোৱাৰ কাৰণে তাৰ পৰা বিৰত আছিলোঁ। মই ভাবোঁ যে তাৰ হয়তো সুফল পালোঁ বিশ্ববিদ্যালয়ত, মানে বিশ্ববিদ্যালয়ত পঢ়াৰ সুযোগ পালোঁ। আৰু বিশ্ববিদ্যালয়খনে মোৰ যিটো যাত্ৰা, যিটো পূৰ্ণাংগ মানুহ হিচাপে প্ৰতিষ্ঠা হোৱাৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ আদিপাঠ বিশ্ববিদ্যালয়ৰ মাজত পালোঁ। সামাজিক বিভিন্ন ধৰণৰ কথা বতৰা, বিভিন্ন চিন্তাৰ পৰিৱেশ, বিভিন্ন ধৰণৰ কথা বতৰা, সামাজিক দায়বদ্ধতাৰ কথা বিশ্ববিদ্যালয়ৰ তাৰ ছাত্ৰ নিবাসত থকাৰ পাছত তাত যিবোৰ ধৰণৰ কথা বতৰা আছে, এখন সমাজত থকা সামাজিক চেতনা, দায়বদ্ধতা, জাতি প্ৰেম, সমতাৰ চিন্তা, বিভিন্ন ধৰণৰ পৰিৱেশ বিশ্ববিদ্যালয়ত দিলে মই ভাবোঁ যে পূৰ্ণাংগ মানুহ হিচাপে নিজকে আগবঢ়াই লৈ যোৱাৰ যিটো যাত্ৰা, সেই যাত্ৰাৰ আদিপাঠ বিশ্ববিদ্যালয়ৰ মাজত যথেষ্ট পাবলৈ সক্ষম হ'লোঁ। আৰু তাৰ পাছত বিশ্ববিদ্যালয়ৰ সেই শিক্ষাৰ মাজতে কিবা এটা পাক চক্ৰত আহি ছাত্ৰ সন্থাৰ লগত অতি ঘনিষ্ঠ হৈ গ'লোঁ। ছাত্ৰ সন্থাৰ বিশ্ববিদ্যালয় আচুতৰ লগত জড়িত হ'লোঁ। বিশ্ববিদ্যালয়ৰ পৰা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিলৈ যোৱাৰ সুযোগ পালোঁ। কেন্দ্ৰীয় সমিতিত দীঘলীয়াকৈ 10-11 বছৰ থাকিলোঁ। তাৰপিছত এক
23, 24, 25, 26 তাৰিখে গোৱালপাৰা জিলাৰ দুধনৈত হোৱা ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ অধিৱেশনত এই গুৰু দায়িত্ব সদৌ ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰিলে। গতিকে এই যাত্ৰাটোত এই দীঘলীয়া যিটো পৰিক্ৰমা সদৌ ছাত্ৰ সন্থাৰ পবিত্ৰ ৰক্তিম পতাকাৰ তলত থাকি অসমৰ জাতীয় জীৱনৰ সুৰক্ষিত ভৱিষ্যত সুনিশ্চিত কৰিবৰ কাৰণে সৰ্বোচ্চ উদাৰী যি সেৱা বা যি ত্যাগ কৰাৰ যি চিন্তা, সেই চিন্তাৰ অংশীদাৰ হৈ মই মোৰ সেৱা আগবঢ়ালোঁ। মই মোৰ নিজৰ যি চিন্তা বা যিটো পৰিকল্পনা তাক বাস্তৱ ৰূপ দিবৰ কাৰণে মই প্ৰয়াস কৰিলোঁ। কি দিব পাৰিলোঁ কি নোৱাৰিলোঁ সেইটো সময়ে বিচাৰ কৰিব, সেইটো অসমৰ ৰাইজে জনগণে বিচাৰ কৰিব। কিন্তু দিনে নিশাই প্ৰতি মুহূৰ্তত কেৱল মাত্ৰ ছাত্ৰ সন্থাৰ আদৰ্শ, ছাত্ৰ সন্থাৰ চিন্তা, ছাত্ৰ সন্থাৰ পৰিকল্পনা অসমৰ সমাজ জীৱনক পৰিকল্পিত পথ আগবঢ়াই লৈ যাবৰ কাৰণে, স্বাভিমানী জাতীয় জীৱন জাতীয় সত্তা প্ৰতিষ্ঠা কৰিবৰ কাৰণে, নিজৰ ভাষা কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰিবৰ কাৰণে সৰ্বোচ্চ উজাৰি মই সমাজখনক কিবা দিবৰ কাৰণে মই প্ৰয়াস কৰিছিলোঁ। গতিকে মই সেইকাৰণে সেই বিদায় দিনটোত মই দায়িত্ব অৰ্পণ অনুষ্ঠান কৰিছোঁ যে মই যি বাটেৰে অতদিন আগবাঢ়িলোঁ, বাট বুলিলোঁ, পৰৱৰ্তী দিনত মোৰ জীৱনৰ যিটো যাত্ৰা হ'ব সেই যাত্ৰাৰ মাজত আদৰ্শগত কোনো পাৰ্থক্য ৰাইজে জনসাধাৰণে বিচাৰি নাপায়। মই যিবোৰ জাতীয় দৰ্শনৰ কথা অতদিনে উল্লেখ কৰিছিলোঁ, যিবোৰ দৃষ্টিভংগী মোৰ মুখৰ পৰা ওলাইছিল, যিটো চিন্তা, যিবোৰ জাতীয় চেতনা মই আপোনালোকৰ আগত অতদিনে মই উল্লেখ কৰিছিলোঁ, প্ৰকট কৰিছিলোঁ, সেই চিন্তা, সেই আদৰ্শ, সেই দৃষ্টিভংগী, সেই দৰ্শনৰ পৰিপন্থী তাৰ বিপৰীতমুখী এটা স্থানত মই কেতিয়াও অৱস্থান নকৰোঁ। এই কথা অসমৰ জনসাধাৰণক ইতিমধ্যে স্পষ্টভাৱে মই কথা দিছোঁ। ছাত্ৰ সন্থাত থাকোঁতে মই চেষ্টা কৰিছিলোঁ যাতে মই কথাৰ মানুহ হৈ থাকিব পাৰোঁ, কথা দি যাতে কথা ইফাল সিফাল কৰিব লগা নহয়। এইটো মোৰ চেষ্টা আছিল। কিমান সফল হ'ব পাৰিলোঁ কিমান নোৱাৰিলোঁ মই নাজানো, কিন্তু মই শেষ মুহূৰ্তলৈকে কথাৰ মানুহ হৈ থাকিবলৈ প্ৰয়াস কৰিছিলোঁ। আজিও আহি থাকিবলগীয়া দিনসমূহত মই যাতে অসমৰ সমাজ জীৱনত মই যি কথা দিছোঁ সেই কথা যাতে ৰাখিব পাৰোঁ, মই যাতে আহি থাকিবলগীয়া দিনসমূহতো অসমৰ মানুহৰ কাৰণে কথাৰ মানুহ হৈ থাকিব পাৰোঁ। কথাৰ মানুহ লগতে কামৰ মানুহ। কথাৰ মানুহ বহুত ওলালে, কথাৰ ফুলধাৰী দি অসমৰ ভাৰতবৰ্ষৰ মানুহক বিভ্ৰান্ত কৰা বহু মানুহ বহু নেতা থাকে দেখিলে, কিন্তু কামৰ মানুহ বিচাৰি পোৱাটো অত্যন্ত টান হৈ পৰিছে। এই কথা আপোনালোকে নিজেও দেখিছে। সেইকাৰণে মই বিদায় মুহূৰ্তত কৈছোঁ যে মই যি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ এইটো কিমান সত্য কিমান শুদ্ধ এইটো সময়ে নিৰূপণ কৰিব। নিশ্চিতভাৱে যি যাত্ৰা আৰম্ভ কৰিব কৈছোঁ এই যাত্ৰাটো ইমান সহজ নহয়। কি যাত্ৰাৰে যাম ৰাজহুৱাকে মই উল্লেখ কৰিম, কিন্তু যাত্ৰাটো আপোনাৰ মোৰ সকলোৰে সপোনৰ যাত্ৰা। আপোনালোকৰ সপোনৰ সমাজখন, আপোনালোকে বিচাৰি থকা ভাল অসমখন, সপোনৰ অসমখন প্ৰতিষ্ঠা কৰিবৰ কাৰণে ছাত্ৰ সন্থাই একে যাত্ৰা কৰি আহিছে, সংগ্ৰামী যাত্ৰা। এটা জাতীয় জীৱনক অতি সৰ্বাংগ সুন্দৰকৈ প্ৰতিষ্ঠা কৰাৰ যাত্ৰা, জাতীয় স্বাভিমানক প্ৰতিষ্ঠা কৰাৰ যাত্ৰা, জাতীয় আদৰ্শ জাতীয় চিন্তাসমূহ প্ৰতিষ্ঠা কৰাৰ যাত্ৰা, অসমীয়া ভাষা অসমৰ কৃষ্টি সংস্কৃতিক সুৰক্ষিত কৰাৰ যাত্ৰা। সেই যাত্ৰা আপোনাৰো যাত্ৰা, মোৰো যাত্ৰা। সেই যাত্ৰা সদৌখন ছাত্ৰ সন্থাৰ যাত্ৰা, মতক যুৱ ছাত্ৰ সন্মিলনৰ যাত্ৰা। এই যাত্ৰা সদৌ মৰাণ ছাত্ৰ সন্থাৰ যাত্ৰা। প্ৰতিগৰাকী মানুহৰ মন মগজুত সদায় এটাই কথা চিন্তা হৈ থাকে, সদায় সপোন এটাই, নিজৰ ব্যক্তিগত সুখ স্বাচ্ছন্দ্য মানুহৰ কাৰণে ডাঙৰ কথা নহয়। সমাজখন যেতিয়ালৈকে জাতি থাকিব, যেতিয়ালৈকে সমাজ থাকিব, যেতিয়ালৈকে আমাৰ মাজত সমন্বয় থাকিব, তেতিয়ালৈকে সমাজখনত জাতিটোক আমি জীয়াই ৰাখিব পাৰিম। পৃথিৱীত এনেকুৱা বহু জাতি আছে, এনেকুৱা বহু ভাষা আছে, পৃথিৱীৰ মানুহৰ মাজৰ পৰা হেৰাই গৈছে অৱহেলাৰ কাৰণে, দেশপ্ৰেমৰ কাৰণে, দেশপ্ৰেমৰ অভাৱৰ কাৰণে, জাতি প্ৰেমৰ অভাৱৰ কাৰণে, দায়বদ্ধতাৰ অভাৱৰ কাৰণে। সেইদৰে আমি যদি আশ্বস্ত হৈ থাকোঁ যে আমি জাতিটো এটা সদায় সৰ্বকালৰ কাৰণে জীয়াই থাকিম, আমাৰ জাতি সত্তা জীয়াই থাকিব। লুৰিণজ্যোতি গগৈয়ে যিমান বৰ বৰ ভাষণ মাৰিছে, আমি অসমৰ জাতি সত্তা কেতিয়াও নিশেষ নহয়, অপমৃত্যু নহয়। এইবোৰ যদি আপোনালোকে সকলোৱে আশ্বস্ত হৈ আছে, মই ভাবোঁ যে এটা দিনত আমি
দুখ কৰাৰ পৰিৱেশ থাকিব। ইতিহাসৰ পৃষ্ঠাতে কেৱল মাত্ৰ থাকিব যে ভাৰতবৰ্ষৰ উত্তৰ পূব প্ৰান্তত অসম নামৰ যিখন অসম মুলুক আছিল, তাত এটা জাতিসত্তাহে আছিল, তাৰ নাম অসমীয়া জাতিসত্তা, নিজৰ ভাষা আছিল। আমাৰ মানুহৰ দায়িত্বৰ অভাৱৰ কাৰণে আমি কেৱল মাত্ৰ নিজক লৈ আমি ঘূৰি ফুৰোঁ, নিজৰ ধন সম্পত্তি, নিজৰ ভৱিষ্যত, নিজৰ ব্যক্তিগত স্বাৰ্থ, সেই চিন্তাক লৈ কৰা কাম কাজৰ কাৰণে জাতীয় চিন্তা, জাতীয় আদৰ্শৰ দুৰ্বলতাৰ কাৰণে আমি জাতিটো হেৰুৱাই পেলালোঁ, আমাৰ ভাষাটো হেৰুৱাই পেলালে এনেকুৱা দিন আহিব। গতিকে আমি সেনেকুৱা দিনৰ কেতিয়াও সপোন দেখা নাই, তেনেকুৱা ধৰণৰ নিৰাশাবাদী চিন্তাৰে আমি আগবাঢ়িব খোজা নাই। গতিকে আজি বিদায় এই বিৰলি বেলাত মই ক'ব খুজিছোঁ যে আহি থাকিবলগীয়া দিনসমূহ আমাৰ কাৰণে অসমৰ সমাজ জীৱনৰ কাৰণে অতি জটিল সময়, অতি জটিল দিন হিচাপে পৰিগণিত হ'ব। বিভিন্ন ধৰণৰ সংকট থাকিব। এতিয়া অসমৰ সমাজ জীৱনত দেখিছে চাৰিওফালে সাম্প্ৰদায়িকতাৰ পৰিৱেশ, হিন্দু মুছলমানৰ এটা সাম্প্ৰদায়িক ৰাজনীতিয়ে সমাজখন চাঙি ধৰিছে। যিখন শংকৰ আজানৰ দেশত আমি কেতিয়াও সমন্বয়ৰ ঐতিহ্য কেতিয়াও বিঘ্নিত হোৱা নাছিল। কেতিয়াও আমি নিজৰ পৰিচয় সুধোতে আমি হিন্দু নে মুছলমান, শিখ নে জৈন আমি চিন্তা কৰা নাছিলোঁ। আমাৰ গাড়ী চলোৱা যিগৰাকী চালক তেওঁ মুছলমান নে খ্ৰীষ্টিয়ান নে তেওঁ শিখ, সেই কথা আমি কেতিয়াও চিন্তা কৰিব লগা হোৱা নাছিল। এই বিশ্বাসৰ যে বাতাবৰণ অসমৰ মাজত, অসমৰ মানুহৰ মন মগজুত, অসমৰ মানুহৰ ৰক্ত কণিকাত যে সিঁচি দিয়া হ'ল, ই সমাজখন সম্পূৰ্ণৰূপে এটা বেয়া দিশলৈ গতি কৰিবৰ কাৰণে প্ৰয়াস কৰিছে বা তেনেকুৱা ধৰণৰ ষড়যন্ত্ৰ অব্যাহত আছে। সেই ষড়যন্ত্ৰ অসমৰ মাটিৰ পৰা উফৰাই পঠিওৱাৰ দায়িত্ব মই ভাবোঁ অসমৰ জনসাধাৰণৰ, অসমৰ জনগণৰ। কাৰ দৰে জাতিধ্বংসী আইনসমূহক প্ৰতিহত কৰাৰ দায়িত্ব অসমৰ জনসাধাৰণৰ। আজি 1 বছৰ সম্পূৰ্ণ হ'ল কা বিৰোধী গণ আন্দোলনৰ সময়ত অসমৰ চাৰিওফালে স্বতঃস্ফূৰ্ত গণ অভ্যুত্থানক দিল্লীয়ে তিল মানুহে প্ৰক্ষোভ নকৰি তেওঁলোকে বলপূৰ্বকভাৱে এইখন আইন জাপি দিলে। এক চূড়ান্ত অসাংবিধানিক এটা চিন্তাৰে, অগণতান্ত্ৰিক এটা মানসিকতাৰে তেওঁলোকে আমাক অসমৰ ৰাইজৰ গণসংগ্ৰামক ভেঙুচালি কৰি 5গৰাকীকৈ ফুল কুমলীয়া ব্যক্তি বা 5গৰাকীকৈ অসমৰ উত্থান যুৱক, কৈশোৰ ডেকা ব্যক্তিক তেওঁলোকে হত্যা কৰি তেজৰ ফাকু সিঁচি এই আইনখন বলপূৰ্বকভাৱে জাপি দিয়া হ'ল। অসমৰ জনসাধাৰণৰ ৰাজনৈতিক ভৱিষ্যত দিল্লীৰ কাৰণে গৌণ, অসমৰ জনসাধাৰণৰ ভাষিক ভৱিষ্যত, অসমৰ জনসাধাৰণৰ কৃষ্টি সংস্কৃতি, এইসমূহৰ ভৱিষ্যত তেওঁলোকৰ কাৰণে গৌণ। তেওঁলোকৰ কাৰণে কেৱল মাত্ৰ লক্ষ্য ভোটৰ যোগেদি ৰাজনৈতিক এটা মুনাফাৰ লাভ কৰিবৰ কাৰণে তেওঁলোকে এই আইন জাপি দিছে। ধৰ্মীয় মেৰুকৰণ সৃষ্টি কৰি তেওঁলোকে কেৱল মাত্ৰ ভোট বেংকৰ ৰাজনীতি কৰি অসমৰ এইখন সমাজত, অসমত তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা যাতে সৰ্বকালৰ কাৰণে থাকে, তাৰ কাৰণে তেওঁলোকৰ চিন্তা। গতিকে এই চিন্তাসমূহ, এই যিবোৰ লক্ষ্যসমূহ, এইবোৰ অসমৰ মাজৰ পৰা নাইকিয়া কৰিবৰ কাৰণে চিন্তা চৰ্চা কৰিব লাগিব। গতিকে নতুন প্ৰজন্মৰ ছাত্ৰ সন্থাৰ কৰ্মকৰ্তা, জাতীয় জনগোষ্ঠীয় দল সংগঠনসমূহৰ তেওঁলোকৰ যথেষ্ট দায়িত্ব আছে। মই আজি উল্লেখ কৰিছোঁ, মই আহ্বানো জনাইছোঁ যাতে কা বিৰোধী গণসংগ্ৰামত অতি আহি থাকিবলগীয়া দিনসমূহ যাতে অতি শক্তিশালী হয়, তাৰ কাৰণে সদৌ ছাত্ৰ সন্থা, মটক যুৱ ছাত্ৰ সন্মিলন, মৰাণ ছাত্ৰ সন্থা সকলোৱে যাতে শক্তিশালীভাৱে অংশগ্ৰহণ কৰে। সেই যাত্ৰাত আমিও চামিল হওঁ। ছাত্ৰ সন্থাৰ প্ৰাক্তন কৰ্মকৰ্তা, আমাৰ সন্মানীয় শিক্ষাগুৰু, অসমৰ বিভিন্ন প্ৰান্তৰ জনতা, আমাৰ আই মাতৃসকল সকলোৱে এই সংগ্ৰামত চামিল হ'ব। ই অসমৰ জাতীয় জীৱনৰ কাৰণে জীৱন মৰণৰ সংগ্ৰাম। নিজৰ যদি অসমীয়া মানুহৰ মুখৰ ভাষা যদি জীয়াই ৰাখিব খোজে, আমাৰ যদি শতাংশলকীয়া সমন্বয় যদি জীয়াই ৰাখিব খোজে শংকৰ আজানৰ এইখন দেশত, শ্ৰী শ্ৰী অনিৰুদ্ধদেৱৰ এইখন দেশত যদি আমাৰ সংস্কৃতি আৰু আমাৰ সমন্বয় যদি জীয়াই ৰাখিব খোজে, লোককৃষ্টিৰ মেঘমৰা ভঁৰালটো যদি ভালকৈ সুৰক্ষিত কৰি ৰাখিব খোজে, আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ চৰণীয়া পথাৰখনক যদি সুৰক্ষিত নোহোৱাকৈ ৰাখিব খোজে, তেতিয়াহ'লে কা বিৰোধী গণসংগ্ৰামত আপোনালোকে সকলোৱে চামিল হ'ব লাগিব, দেখুৱাই দিব লাগিব অসমৰ শক্তি কিমান, অসমীয়া মানুহৰ শক্তি কিমান। কাৰণ অসমীয়া মানুহে বিগত সময়ছোৱাত এই শক্তি সাহস তেওঁলোকে ইতিমধ্যে দেখুৱাইছে। যি অসমৰ জাতিক হত্যাই অবৈধ বিদেশী শক্তিৰ আগ্ৰাসন, স্বাধীনতাৰ আলোক তেওঁলোকে কেতিয়াও
কোনো কাৰণে গ্ৰহণ কৰা নাছিল। বিদেশী শক্তিৰ আক্ৰমণক তেওঁলোকে প্ৰতিহত কৰিছিল। ১৭বাৰ আক্ৰমণ, ভাষা কাঢ়ি লৈ যোৱাৰ সময়ত তেওঁলোকৰ ষড়যন্ত্ৰ উঠোৱালৰ মাধ্যম, কাঢ়ি লৈ যোৱাৰ সময়ত তেওঁলোকৰ কূটকৌশল, তেওঁলোকৰ কাজৰাজিক প্ৰতিহত কৰিলে। ঐতিহাসিক অসম আন্দোলনৰ সময়ত নিজৰ শক্তি দেখুৱাই দিলে। ৮৫৫জনতকৈ বেছি মানুহে শ্বহীদ বৰণ কৰিলে। নিজৰ সম্পদৰ ওপৰত অধিকাৰ নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তেল অৱৰোধৰ সময়তো শ্বহীদ বৰণ কৰি মানুহে নিজৰ শক্তি দেখুৱালে। নিজৰ অৰ্থনৈতিক স্বাৱলম্বিতা বা অৰ্থনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকে খাদ্য আন্দোলনৰ সময়ত শ্বহীদ বৰণ কৰি তেওঁলোকৰ শক্তি সামৰ্থ্য নিজৰ স্বাভিমানী যিটো আপোচবিহীন চৰিত্ৰ, সেই চৰিত্ৰ অসমৰ জনসাধাৰণে ইতিমধ্যে দেখুৱাই থৈ গৈছে। আমাৰ আগৰ যিসকল আমাৰ উত্তৰ পুৰুষ আছে, সেইসকলে আমাৰ যিসকল ব্যক্তিয়ে বিগত সময়ছোৱাত সমাজখনক তেওঁলোকৰ কাম কাজৰ যোগেদি, ত্যাগৰ চেতনাৰ যোগেদি সমাজখনক মহিয়ান কৰি থৈ গৈছে। গতিকে আগন্তুক দিনত আমাৰ সকলোৰে দায়িত্ব থাকিব কা বিৰোধী গণসংগ্ৰামক অতি তীব্ৰতৰ ৰূপ ধাৰণ কৰিবৰ কাৰণে সকলোৱে প্ৰয়াস কৰিব লাগিব। গতিকে মই আশা ৰাখিম নিশ্চয়কৈ আমিও সেই সংগ্ৰামত চামিল হোৱাৰ সুযোগ পাম। আমাৰ নতুন যিটো যাত্ৰা হ'ব, সেই যাত্ৰাটো আমাৰ মূল লক্ষ্য, মূল চিন্তা, মূল আদৰ্শ একে থাকিব। আৰু সেইকাৰণে ময়ো ক'ব খুজিছোঁ, কা বিৰোধী গণসংগ্ৰাম আমাৰ অব্যাহত থাকিব যেতিয়ালৈকে অসমৰ জনগণে যেতিয়ালৈকে ন্যায় নাপায়, যেতিয়ালৈকে কা গতিও নহয়, যেতিয়ালৈকে ৫জনকৈ শ্বহীদৰ পৰিয়ালে তেওঁলোকৰ মাতৃ বুকু সুদা হোৱা মাতৃয়ে যেতিয়ালৈকে ন্যায় নাপায়, পিতৃ মাতৃয়ে, তেতিয়ালৈকে আমাৰ সংগ্ৰাম অব্যাহত থাকিব। এই কথা স্পষ্ট। গতিকে মই সমগ্ৰ তিনিচুকীয়াবাসী ৰাইজক মই ক'ব খুজিছোঁ, আমাৰ যিটো এই সংগ্ৰামী যিটো চৰিত্ৰ, মই কৈ অহা কথাৰ মানুহৰ যিটো চিন্তা আৰু চৰিত্ৰ, আপোচবিহীন যিটো চিন্তা চেতনা, ইয়াক জীয়াই ৰাখিবৰ কাৰণে মই জীৱনৰ সৰ্বোচ্চ উজাৰি দিম। এই কথা স্পষ্ট। মই কেৱল মাত্ৰ নিজৰ ব্যক্তিগত সুখ স্বাচ্ছন্দ্য বিচাৰি মই ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ পবিত্ৰ মঞ্চ সাধাৰণ সম্পাদকৰ দায়িত্ব এৰি অহা নাই। যিসকলে কমফৰ্ট জোন বিচাৰে, যিসকলে এটা সুবিধাজনক স্থানত থাকি সকলো কথা কৈ থাকিব খোজে, তেনেকুৱা ধৰণৰ মানুহৰ দৰে মই কাম কৰিব খোজা নাই। মই ইতিমধ্যে কৈছোঁ, যদিও পথ অতি কণ্টকময়, অতি জটিল, অনিশ্চয়তাৰে ভৰা, পংকিলতাৰে ভৰা, তলত কাঁইট, ওপৰত তৰোৱাল, দুই কাষে জুই, তাৰ মাজত যাত্ৰা, যদিও তেনেকুৱা ধৰণৰ যাত্ৰা, তথাপিও এই যাত্ৰাটোৰ লগত অসমৰ জনগণৰ সপোন জড়িত আছে। অসমৰ জনগণে বিচাৰি থকা বাট যিটো সাম্প্ৰতিক সময়ত দিশ বিদিশ হেৰুৱা অসমৰ খিলঞ্জীয়া জাতি সত্তাক শক্তি আৰু সাহস দিয়াৰ যিটো চিন্তা, সেই চিন্তাৰে আগন্তুক দিনত আমি যাত্ৰা আৰম্ভ কৰিব খুজিছোঁ। গতিকে আপোনালোকৰ সকলোৰে আশীৰ্বাদ সৌভাগ্য লাগিব। মই কেতিয়াও যদি বিচাৰিলোঁ হ'লে কেৱল মাত্ৰ নিজৰ ব্যক্তিগত জীৱনৰ সুখ, তেতিয়াহ'লে মই সদৌখন ছাত্ৰ সন্থাৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিলোঁ, নতুবা মই উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰিলোঁ। উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত মুখ্য উপদেষ্টাৰ দায়িত্ব গ্ৰহণ কৰিব পাৰিলোঁ, নতুবা প্ৰতিষ্ঠিত ৰাজনৈতিক দল কংগ্ৰেছ বিজেপিলৈ গৈ যিসকলৰ জীৱনৰ কেৱল মাত্ৰ লক্ষ্য দিছপুৰৰ মজমত, যিসকলৰ জীৱনৰ কেৱল মাত্ৰ লক্ষ্য ক্ষমতাৰ গাদীত বহা, সেই দলসমূহলৈ গৈ মই বিধায়ক, মন্ত্ৰী, সাংসদ হোৱাৰ মোৰ যিটো সপোন, সেই সপোনক মই বাস্তৱ ৰূপ দিব পাৰিম। মই কিন্তু সেই কাম কৰিব খোজা নাই কেৱল মাত্ৰ অসমৰ জনগণৰ মুখলৈ চাই। আৰু সেইকাৰণে মই কৈছোঁ যে মই নেতা হোৱাৰ মোৰ যোগ্যতা নাই, মই অসমৰ জনগণক নেতৃত্ব দিব পৰাৰ যোগ্যতা নিশ্চয়ভাৱে মোৰ নাই। কিন্তু অসমৰ জাতীয় জীৱনৰ এগৰাকী অক্লান্ত আপোচবিহীন স্বাভিমানী জাতীয় যোদ্ধা হৈ যদি জীয়াই থকাৰ সুযোগ যদি এইটো জন্মত পাওঁ, ই মোৰ কাৰণে আশীৰ্বাদ হ'ব, মোৰ কাৰণে জীৱনৰ পৰম প্ৰাপ্তি হ'ব। এই কথা মই স্পষ্টভাৱে উল্লেখ কৰিছোঁ। মোক তলত থাকোঁতে শুনিছে যে ষড়যন্ত্ৰ বলি হ'ল নেকি? মই কৈছোঁ, যাৰ স্বাৰ্থ নাই, স্বাৰ্থহীনভাৱে ওলাই আহিছোঁ, তাক কোনে ষড়যন্ত্ৰ কৰি ষড়যন্ত্ৰ বলি কৰিব পাৰে? যি নিজৰ ব্যক্তিগত জীৱনৰ কথা কেতিয়াও ভবা নাই। সেইকাৰণে মই ক'ব পাৰিছোঁ যে মই যদিহে মোৰ আদৰ্শৰ লগত আপোচ কৰিব লগা হয়, তেতিয়াহ'লে ৰাজহুৱা জীৱন ত্যাগ কৰিম বুলি কৈছোঁ। মই সেইকাৰণে কৈছোঁ, মোৰ পৰিচয় হয়তো গুৱাহাটী হ'ব বা গুৱাহাটীৰ ক'ৰবাত হ'ব বা অসমৰ বেলেগ প্ৰান্তত হ'ব, নতুবা
বিগত আহি থাকিবলগীয়া দিনসমূহত মানুহে বিচাৰিব। সেই সাহস, সেই আত্মবিশ্বাস আৰু আত্মপত্যৰে কৈ কৈছোঁ যে আমি আহি থাকিবলগীয়া দিনসমূহত অসমৰ সমাজ জীৱনৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত আমি সকলোৱে একেলগে যাব খুজিছোঁ। ইয়াত মই চিন্তা যিটো পৰিকল্পনা কৰিছোঁ, সেই পৰিকল্পনাৰ অংশীদাৰ ধৰণ ছাত্ৰ সন্থা, যুৱ ছাত্ৰ পৰিষদ আৰু নৱ যুৱ ছাত্ৰ সন্মিলন, প্ৰদূষণ ছাত্ৰ সন্থা, ৰাণা শৰ্মা ছাৰ, উত্তম দুৱৰা ছাৰ, আপোনালোকে সকলোৱে দেখি থকা যিটো সপোন, সেই সপোনক আমি সকলোৱে বাস্তৱ ৰূপ দিব লাগিব। এইখন অসমত এতিয়া এনেকুৱা চাৰিওফালে প্ৰদূষিত কৰিছে অসমৰ সমাজত। আমাৰ সৰ্বসাধাৰণ ৰাইজক প্ৰলোভনেৰে আক্ৰান্ত কৰিছে। আমাৰ যিসকলে নেতা আছিল, কা বিৰোধী গণ আন্দোলনৰ নেতা, তেওঁলোককো প্ৰলোভিত কৰিছে। বিভিন্ন প্ৰলোভনেৰে তেওঁলোকৰ ৰাজনৈতিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে তেওঁলোকক খুব দি আমাৰ মাজৰ পৰা লৈ গৈছে। গতিকে মই ভাবোঁ যে আমাৰ মানুহৰ, অসমৰ সংগ্ৰামী জনগণৰ চৰিত্ৰ কেতিয়াও তেনেকুৱা হোৱা উচিত নহয়। আমি যদি কেৱল মাত্ৰ নিজৰ ব্যক্তি স্বাৰ্থৰ কথা চিন্তা চৰ্চা কৰি চৰকাৰী প্ৰলোভন আৰু তেওঁলোকৰ ষড়যন্ত্ৰৰ বলি হওঁ, তেতিয়াহ'লে অসমৰ জনসাধাৰণক আমি কেতিয়াও ন্যায় দিব নোৱাৰিম। সৰ্বসাধাৰণ ৰাইজকো প্ৰলোভিত কৰিছে, প্ৰলোভিত কৰি তেওঁলোকক 830 টকা দিছে, বিনামূলীয়া চাউল দিছে। গতিকে ৰাইজক মই প্ৰশ্ন উত্থাপন কৰিবলৈ আহ্বান জনাইছোঁ। হয়, বিনামূলীয়া চাউল দিছে, দিয়াটো প্ৰয়োজন আছে, ঠিকে আছে, কিন্তু বিনামূলীয়া চাউল দিয়াৰ পিছত কিয় 60 টকাৰ আলু খাব লাগে? বিনামূলীয়া চাউল দিয়াৰ পিছত কিয় 80 টকাত পিঁয়াজ খাব লাগে? প্ৰশ্ন উত্থাপন কৰক ৰাইজ। আৰু 150 টকাত 160 টকাত মিঠাতেল কিয় খাব লাগে? বিনামূলীয়াকৈ ৰন্ধন গেছৰ কানেকশ্যন দিয়াৰ পিছত নিতৌ ৰন্ধন গেছৰ পেট্ৰল ডিজেলৰ দাম কিয় বাঢ়ে? এবাৰ নিজকে সোধক, এবাৰ হাতখন প্ৰশ্ন কৰক। সুশাসন চলি থকা বুলি, গুড গভৰ্নেন্স চলি থকা বুলি কৈ থকা চৰকাৰখনে এটাও যে পৰীক্ষা তেওঁলোকে দুৰ্নীতিমুক্তভাৱে পাতিব নোৱাৰে, কুৱেশ্যন পেপাৰ ভাগিল হয়, কেলেংকাৰী হয়, চদন দুখন হয়, কিয়? প্ৰশ্ন উত্থাপন এইটো কৰক যে দিনে নিতৌ আমাৰ কৰ কাটল কিয় বাঢ়ে? খাজানা আমি আগতকৈ 3 গুণ বৃদ্ধি কিয় কৰিব লগা হ'ল? ইয়াতকৈ আগতকৈ 3 গুণ বেছি খাজানা কিয় দিব লগা হ'ল? প্ৰশ্ন উত্থাপন। আমাৰ নতুন প্ৰজন্মৰ ওচৰত কিয় চাকৰি বাকৰি নাই? জলসিঞ্চন দিম বুলি ক'লে আমাৰ ৰাইজেতো বিনা পইচাৰ চাউল খাব নোখোজে। যদিহে আমাৰ এই চাৰিওফালৰ মানুহৰ গেলা পুখুৰী, ন পুখুৰী, লাই পুলি, চব অঞ্চলৰ ৰংপুৰীয়াৰ মানুহে তেওঁলোকে কৰা খেতিৰ যদি ধানৰ উচিত মূল্য পায়, অসমৰ ৰাইজক বিনামূলীয়া চাউল দিব নালাগে। আজি ধান উৎপাদন কৰাৰ পাছত অসমৰ ৰাইজে উচিত মূল্য পাব পৰা ধৰণৰ পৰিৱেশ নাই। বজাৰত চিণ্ডিকেট ৰাজ, দালাল ৰাজে ভৰি পৰিছে। দালাল ৰাজ কিয় কৰে? আৰু সেইকাৰণে এই মুহূৰ্তত ধান এবাৰ ভাল হৈছে, ধানৰ উৎপাদন বাঢ়িছে, কিন্তু ধান বিক্ৰী কৰিবলৈ বজাৰ নাই, মূল্য নাপায়, আৰু এইবাৰ 600 টকাত 1 কুইণ্টেল ধান বিক্ৰী কৰিব লগা হৈছে। কিয় হৈছে? প্ৰশ্ন উত্থাপন কৰক। আৰু যে জলসিঞ্চন নাই, প্ৰতিখন গাঁৱৰ পথাৰত জলসিঞ্চন নাই, সেইকাৰণে এটা খেতি কৰি আমি সামৰিব লগা হৈছে। তাৰ কাৰণে এটা খেতি কৰাৰ কাৰণে অসমৰ জনগণ দায়ী নহয়, তাৰ কাৰণে দায়ী চৰকাৰ, তাৰ কাৰণে দায়ী যিসকলে পৰিকল্পনা কৰে। গতিকে এই বিষয়বোৰ উত্থাপন কৰক। গতিকে বিভ্ৰান্ত নহ'ব। মানে পৃথিৱীত এটা মানে নিজৰ সুখ সমৃদ্ধিৰ মাজত জীয়াই থকাটো সহজ, ধন সম্পত্তিৰ মাজত জীয়াই থকাটো সহজ, ধন বিচাৰি, চাকৰি বিচাৰি, কিন্তু আদৰ্শ অসমৰ জাতিটোৰ সমাজ জীৱনৰ ভৱিষ্যত সুৰক্ষিত কৰাটো এইটো টান কাম। মানুহে সদায় সহজ ৰাস্তা বিচাৰি লয় নিজৰ ব্যক্তিগত জীৱনৰ। নিজৰ পুত্ৰ সন্তানৰ চাকৰি লাগে, মোক ধন লাগে, মোক দালান লাগে, মোক বাংলো লাগে, মোক পত্নী লাগে, মোক গাড়ী লাগে। এই যিটো পৰিক্ৰমা, ইয়াৰ মাজত মানুহে জীয়াই থাকি ভাল পায়। কিন্তু আমি অসমৰ জনসাধাৰণক ক'ব লাগিব যে আমাৰ যিবোৰ মৌলিক যিবোৰ আমাৰ প্ৰয়োজনীয়তা, এইবোৰতো লাগিবই, কিন্তু অসমৰ জাতীয় জীৱনৰ ভাল ভৱিষ্যত আমাৰ আজি আপোনাৰ ওচৰত বহুত পইচা আছে, কিন্তু আমাৰ জাতীয় সত্তাটোৰ অসম চৰকাৰৰ আমাৰ হাতত পইচা নাই। জাতীয় অৰ্থনীতিৰ বৰ ভেটি কুঙা। আমি আমাৰ নিজৰ আপোনালোকৰ কাৰণে নিত্য ব্যৱহাৰ্য সামগ্ৰী আনিবৰ কাৰণে দিল্লীত হাত পাতিব লাগে। হাজাৰ হাজাৰ কোটি টকা আপোনালোকৰ ওপৰত কৰৰ বোজা। এইবোৰ যাতে নাইকিয়া হৈ যায়, এইবোৰ নাইকিয়া কৰিবৰ কাৰণে সপোন দেখুৱাব লাগিব। নিজে নিজৰ ভৰিৰ ওপৰত থিয় হ'বৰ কাৰণে
আমাৰ নতুন প্ৰজন্মক যাতে বাট দেখুৱাব লাগিব তেনেকুৱা এটা ব্যৱস্থাৰ প্ৰয়োজনীয়তা আছে। নহ'লে আমি চৰকাৰৰ যিখন জাল তেওঁলোকে ৰচনা কৰিছে ভিক্ষাৰী কৰাৰ এটা জাতি সত্তা, যি জাতিয়ে স্বাধীনতাৰ সময়ত কেৱল মাত্ৰ নিমখহে নুনহে তেওঁলোকে আমদানি কৰিছিল বাহিৰৰ পৰা, সকলো নিজে উৎপাদন কৰিছিল। এতিয়া কোনো বস্তুৱে অসমত উৎপাদন নহয়, আনকি চাউলো বেলেগৰ মুখলৈ চাব লগা হয়। আলু পিঁয়াজ নহৰু কোনো কথা বাদেই দিলোঁ, মাছ মাংস কণী গাখীৰ কোনো বস্তু আমি নিজে উৎপাদন কৰিব নোৱাৰোঁ। কেৱল মাত্ৰ কণীৰ নামতে 1500 কোটি টকা আমাৰ ৰাজকোষৰ ধন ওলাই যায়। যি পেট্ৰলিয়ামৰ পৰা 3000 কোটি টকা আমি ৰয়েলটি পাওঁ, তাৰে 1500 কোটি টকা আপোনালোকে কেৱল মাত্ৰ ডিম খাওঁতে আপোনালোকৰ পৰা ওলাই গুচি যায়। গতিকে আমাৰ ৰাজকোষ উদং, আমি দুখীয়া এখন ৰাজ্য। গতিকে আপুনি মই যদি ধনী হ'লোঁ, কিন্তু এইফালে আমাৰ ৰাজ্যখন দেশখন দুখীয়া হৈ থাকিল। নিজৰ জাতিটো নিজৰ আই মাতৃয়ে যেতিয়া কান্দিব, নিজৰ আই মাতৃ যেতিয়া দুখীয়া হৈ থাকিব, আপুনি মই জানো ধনী হৈ থাকি আমি সুখী হ'ব পাৰিম? গতিকে এই কথাটোৱে ভাবক, এই কথাই ক'ব খুজিছোঁ। আই মাতৃৰ বুকু সুধা, বুকু উদং, তেওঁলোকৰ ওচৰত ধন নাই, ৰাজকোষৰ ভঁৰাল উদং, হাজাৰ হাজাৰ কোটি টকা দিল্লীৰ পৰা তেওঁলোকে বিশ্ব বেংকৰ পৰা ধাৰ ল'ব লাগে, ADB-ৰ পৰা ধাৰ ল'ব লাগে। তাৰ পাছত আমি নিজে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ আমি ব্যৱস্থা কৰিব পৰা নাই। ইয়াতকৈ জানো দুখৰ পৰিৱেশ আছে? গতিকে এই কথা বতৰাবোৰ আমি আহি থাকিবলগীয়া দিনসমূহত শেষ কৰিব খুজিছোঁ। ইয়াৰ এটা স্থায়ী সমাধান লাগে। আমাৰ উঠি অহা নতুন প্ৰজন্মৰ তেওঁলোকৰ চকুত তিৰবিলাই থকা যিটো সপোন, এই সপোনক বাস্তৱ ৰূপ দিবৰ কাৰণে আমি পৰিকল্পনা প্ৰস্তুত কৰিব লাগিব, আমি দায়িত্ব পালন কৰিব লাগিব। গতিকে মই এই মুহূৰ্তত বহু দীঘলীয়া কথা ক'ব খোজা নাই। বিদায়ৰ মুহূৰ্ত সদায় কৰোঁ, সদায় দুখৰ। আজি মোৰ মাও ইয়াত উপস্থিত আছে। গতিকে এটা আবেগিক মুহূৰ্ত। মই যেতিয়া যিটো সময়ত মই ৰাজহুৱাকে ঘোষণা কৰিছোঁ, তেতিয়াও মা আছে। এই মুহূৰ্তটো আছিল তাতে, এই স্থানত। গতিকে এই মুহূৰ্ত আমাৰ কাৰণে খুব দুখজনক। এটা নিজৰ ঘৰৰ পৰিয়াল আৰু ছাত্ৰ সন্থাৰ পৰিয়াল। ছাত্ৰ সন্থাৰ পৰিয়ালত আমি যথেষ্ট বেছি আমি সময় দিওঁ। এই পৰিয়ালত বহু দীঘলীয়া সময় এনেকৈ থকাৰ পাছত ছাত্ৰ সন্থাৰ পৰিয়ালটো এৰি আমি নতুন যাত্ৰা আৰম্ভ কৰাৰ লগে লগে নিশ্চিতভাৱে এটা আৱেগিক পৰিৱেশ থাকে, বিদায় এটা আৱেগিক অনুষ্ঠান। গতিকে এনেকুৱা এটা মুহূৰ্তত মই কেৱল মাত্ৰ অসমৰ ৰাইজৰ পৰা, তিনিচুকীয়াবাসী ৰাইজৰ পৰা আহি থাকিবলগীয়া সমগ্ৰ যাত্ৰাটোত আপোনালোকৰ সহায় সহযোগিতা, দিহা পৰামৰ্শ বিচাৰিছোঁ, আপোনালোকৰ শুভেচ্ছা গুৱাহাটীত বিচাৰিছোঁ, যাতে আমি ভাল কাম কৰিব পাৰোঁ। আমি যাতে কোনো কাৰণতে কেতিয়াও এচুলিমান আমি আপোচ কৰিব লগা পৰিৱেশৰ সৃষ্টি নহয়। আমি কোনো কাৰণতে যাতে কেতিয়াও আমি আগত কোৱা কথাবোৰৰ সলনি বেলেগ এটা বিপৰীতধৰ্মী কথা এটাত জড়িত হ'ব লগা নহয়। আগৰ দৰে আগৰ আমাৰ যিসকল ব্যক্তিয়ে ছাত্ৰ সন্থাৰ পবিত্ৰ মঞ্চ এৰি গৈ তেওঁলোকে ইউটাৰ্ণ ল'লে, নিজৰ ক্ষমতাৰ কাৰণে দাবী তেওঁলোকে খামুচি ধৰি থাকিল, সেইসকলৰ এই সকলো ধৰণৰ কথা, সেই গোটেই পৰিক্ৰমাটোৰ যাতে স্থায়ী অৱসান হয়, তাৰ কাৰণে আমাক শক্তি আৰু সাহস দিয়ক আপোনালোকে। সমগ্ৰ অসমৰ ৰাইজৰ ওচৰলৈ যেতিয়া কৈছোঁ, কা বিৰোধী আন্দোলনৰ সময়ত বিভিন্ন প্ৰান্তত ৰাইজে যথেষ্ট মৰম কৰিছিল, যথেষ্ট তেওঁলোকে আশীৰ্বাদ দিছিল, তেওঁলোকে যথেষ্ট আশাৰে বাট চাই ৰৈছিল যে ছাত্ৰ সন্থাই আমি কিবা এটা বা আমাৰ জাতীয় অনুষ্ঠানসমূহে কিবা এটা বাট দিম, নতুন পথৰ সন্ধান দিম। এই যিটো ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰ মষিমূল কৰিম। গতিকে ৰাইজৰ সেই আশা, ৰাইজৰ যিটো মৰম, ৰাইজৰ যি চকুলো, সেই চকুলোক যাতে কোনো কাৰণে আমি অন্যায় কৰিব লগা পৰিৱেশৰ সৃষ্টি নহয়, এই তেওঁলোকৰ আশা যাতে কোনো কাৰণে নিৰাশাত পৰিণত নহয়, তাৰ কাৰণে আমি নিজৰ সৰ্বোচ্চ উজাৰি আমি প্ৰচেষ্টা হাতত ল'ম। তাৰ কাৰণে মই আপোনালোকৰ সকলোৰে ওচৰত মই মোৰ মনৰ কথা মই ব্যক্ত কৰিছোঁ। গতিকে এইখিনিকে কৈ ইয়াত উপস্থিত থকা সকলো ৰাইজৰ প্ৰতি মই সচেতন প্ৰণিপাত জনাই, সেৱা জনাই, আহিব লগা দিনসমূহত অসমৰ ৰাইজৰ যিটো মূল সপোন, অসমৰ জাতীয় জীৱনৰ আত্মপ্ৰতিষ্ঠাৰ যিখন মহাসংগ্ৰাম, এই সংগ্ৰামত আপোনালোকবোৰ আমি সকলো একেলগে আমি চামিল হৈ অসম মাতৃৰ মুখত হাঁহি বিৰিঙাবৰ কাৰণে আমি সকলোৱে প্ৰয়াস কৰোঁ আহক, আৰু আমি সেই লক্ষ্যত এটা দিন নিশ্চয় উপনীত হ'ম। এইখিনিকে কৈ পুনৰবাৰ সকলোৰে প্ৰতি আন্তৰিক শুভেচ্ছা অভিনন্দন জনাই মই মোৰ বক্তব্য সামৰণি ধন্যবাদ জনাই ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ আটাই শ্ৰদ্ধাৰ জয়জ্যোতি গগৈ ডাঙৰীয়ালৈ। তেখেতে